পৰিণত হৈছে নেকি গণেশগুৰি। খাবলৈ কেনেকৈ আৰক্ষীৰ জালত যুৱক। নিশা হলেই মহানগৰীৰ ৰাজপথত চলে দেশৰ দৰদাম। নিশা হলেই গুৱাহাটী হৈ পৰে আৰু অধিক ৰহি। দীপৰ নিশা মহানগৰীত কি চলে চাওক এয়া এক্সক্লুচিভ দৃশ্য। নিশাৰ ভাগত গণেশগুৰি উৰণ সেতুৰ সমীপত কি কৰে যুৱক যুৱতীসকলে। নিশা 11 বজাৰ লগে লগে জনতা ভৱনৰ পৰা 200 মিটাৰ নিলগতে গণেশগুৰি উৰণ সেতুৰ সমীপৰ এই ফুটপথটোত চলে অসামাজিক কাৰ্যকলাপ। 11 বজাৰ পৰা পুৱতি নিশালৈকে একাংশ যুৱক যুৱতীৰ লগতে ব্যক্তি নামি পৰে। অটপালিত ৰাজপথৰে পাৰ হৈ যাব নোৱাৰে সভ্য লোক। মুকলিকৈ মেলে যৌনতাৰ বেপাৰ। এয়া চাওক বিলাসী গাড়ীৰে আহে গ্ৰাহক। এনেদৰে মহানগৰীৰ ৰাজপথত চলে যৌনতাৰ বেপাৰ। আনকি বহু যুৱকৰ পৰা ব্লেকমেইলিং কৰি লুটি নিয়ে হাজাৰ হাজাৰ টকা। গুৱাহাটী অহা যুৱকসকলক টাৰ্গেট কৰে এইসকলে। যুৱকসকলক নিশাটো কটোৱাৰ বাবে দিয়ে প্ৰলোভন। ইয়াৰ বিনিময়ত লয় মোটা অংকৰ ধন। মান্তি নহলে চোকা অস্ত্ৰ দেখুৱাই লুটপাট কৰাৰো অভিযোগ আছে। এতিয়া মন কৰক এই দৃশ্য কেইটালৈ। কেমেৰা দেখি মুখ থকা এইকেইটাই হল যুৱতী। দেওবাৰে নিশা দিছপুৰ আৰক্ষীৰ অভিযানত যুৱতীৰ সৈতে আটক হল এইকেইটা। এইজনৰ বাবে নিশা 2 বজাত বিৰিয়ানী খাবলৈ ওলাই আহিছিল হেনো এওঁলোক। এইজনক কিয় যুৱতীৰ সৈতে কৰিলে আটক। আনহাতে এইজনক হেনো দুপৰ নিশা ঘৰলৈ গৈ থাকোতে বিনা দুখত আৰক্ষীয়ে কৰিলে আটক। বাইকৰ পৰা এনে যাই থাকে। একলাই আছিলো মই। পিছে দিছপুৰ আৰক্ষীয়ে কিয় আটক কৰিলে 18 জনকৈ যুৱক যুৱতীক শুনক আৰক্ষীৰ মুখেৰেই। গণেশগুৰিত আপোনাৰ এণ্টি ছ'চিয়েল এক্টিভিটিজ চলি থকা বুলি আমাৰ নটিচত আহিছিলে আৰু বহুত কৈও আছিলে। আৰু পাছত হয় কি বহুত কিছুমান মানে অলপমান বাহিৰৰ পৰা অহা মানুহ যাৰ হাতৰ পৰা পইচা পাতি কাঢ়ি লৈ যায় ইত্যাদি কৰি অভিযোগ আমাৰ তাত আছিলে। সেইটোৰ ওপৰত ভিত্তি কৰি যোৱা নিশা মানে দুভাগ নিশা 12টা বজাৰ পাছত আমি এক অভিযান চলাওঁ। সেই অভিযান কালত আমি 6জনী ছোৱালী 6টা ল'ৰা আৰু 6টা ট্ৰেন্সজেণ্ডাৰ আমি কৰি লৈ আহোঁ। আৰু এইটো হৈছে কি টোটেলি মানে সেই গণেশগুৰি সেই আমি যিটো কমপ্লেইন পাই আছিলোঁ সেই কমপ্লেইনটোৰ ওপৰত ভিত্তি কৰি অভিযানটো চলিছিলে। প্ৰষ্টিটিউশ্যন বুলি সেনেকে ডাইৰেক্টলি নহয় আৰু কাৰোবাৰ পৰা বলপূৰ্বক পৰা পইচা কাঢ়ি লৈ যোৱা আৰু অলপ মানে অসংযত অৱস্থাত মানে ল'ৰা ছোৱালী থকা এনেকুৱা টাইপ মানে আমাৰ কিছুমান খবৰ পাই আছিলোঁ। সেই অভিযোগটোৰ ওপৰত ভিত্তি কৰি আমাৰ কালি অভিযানটো চলিছে। কেৱল গণেশগুৰি নহয়, নিশা হলে মহানগৰীৰ আন কেইবাটাও স্থানতো এইদৰে যৌনতা বেহা চলাই বিনষ্ট কৰি আহিছে গুৱাহাটীৰ পৰিৱেশ।